আৰু তেতিয়াহ'লে আজি প্ৰভু যীশুৱে আপোনাক ক'বলৈ বিচাৰিছে, মোৰ বাইকত মনোযোগ দিয়া। বাইবেলে কৈছে, হে মোৰ বোপা, মোৰ বাইকত মনোযোগ দিয়া। সেই বাক্যবোৰ তোমাৰ হৃদয়ৰ ফলিত লিখিবা। ইংৰাজীত কৈছে, ইন দ্য মিডষ্ট অফ ইয়ৰ হাৰ্ট, তোমাৰ হৃদয়ৰ মাজত ৰাখিবা। কাৰণ যিবিলাকে তাক বিচাৰি পায়, জীৱন বিচাৰি পায়। আমেন। যিজনে ঈশ্বৰৰ বাক্য বিচাৰি পায়, তেওঁ জীৱন বিচাৰি পায়। আৰু সেয়ে তেওঁবিলাকৰ কাৰণে স্বাস্থ্যস্বৰূপ হয়। আমেন। আদিতে বাক্য আছিল, আৰু বাক্যই ঈশ্বৰে সৈতে আছিল, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। আমেন। আদিতে বাক্য আছিল, আৰু আজি যদি আপুনি বাক্য শুনি আছে, বাক্য ঈশ্বৰে সৈতে আছিল, আৰু সেই বাক্য আজি আপোনাৰ ওচৰলৈ আহি আছে। আৰু সেইকাৰণে আমি আমাৰ হৃদয় অকণমান সময় ঈশ্বৰৰ কাৰণে খুলিম, আৰু আপুনি বিচাৰি থকা সকলো বিষয়, প্ৰশ্ন, আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যনৰ উত্তৰ আজি ঈশ্বৰে আপোনাক দিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি জানো যে ঈশ্বৰৰ বাক্য জীৱিত আৰু কাৰ্যসাধক। The word of God is living and powerful. ঈশ্বৰৰ বাক্যই কৈছে হিব্ৰু 4:12 যে ঈশ্বৰৰ বাক্য জীৱিত আৰু কাৰ্যসাধক। ঈশ্বৰৰ বাক্য জিন্দা আছে আৰু ই কাম কৰে। ই দুধৰুৱা তৰোৱালতকৈও চোকা হয়। আমেন। প্ৰেইজ দ্য লৰ্ড। তাৰমানে অপাৰেশ্যন কৰা এই যিবিলাক নাইফ আছে তাতকৈও চোকা হয়। যদি ঈশ্বৰৰ বাক্যক আপুনি অনুমতি দিয়ে, আপোনাৰ বেমাৰ যেনেকৈ অপাৰেশ্যন কৰি পেলাই কাটি উলিয়াব পৰা যায়, ঈশ্বৰৰ বাক্যও তাক কাটি পেলাই আপোনাৰ জীৱনৰ পৰা ছাইড কৰি দিব পাৰে। আমেন। আৰু সেইকাৰণে আমি ঈশ্বৰৰ বাক্যক সন্মান কৰিম। আমি যদি জীৱনত কাৰোবাক সন্মান কৰিব লাগে, আটাইতকৈ বেছি ঈশ্বৰৰ বাক্যক সন্মান কৰিব লাগে। আমেন। হালেলুয়া। গীতমালা 138 নম্বৰ 2 পদ যেতিয়া আপুনি পঢ়িব, তাৰ পিছফালে লিখা আছে, ঈশ্বৰে কৈছে, ইউ হেভ মেগনিফাইড ইয়ৰ ৱৰ্ড দেন ইয়ৰ নেম। তোমাৰ নামতকৈও তুমি তোমাৰ বাক্যক সন্মান কৰিছা। ঈশ্বৰে নিজৰ নামতকৈও তেওঁৰ বাক্যক সন্মান কৰিছে। স্বৰ্গ আৰু পৃথিৱী আঁতৰি যাব, কিন্তু মোৰ বাক্য চিৰকাললৈকে থাকিব। আমেন। আৰু সেইকাৰণে এজন খ্ৰীষ্টিয়ান বিশ্বাসী, যীচুক বিশ্বাস কৰা মানুহ যেতিয়া বাক্যৰ লগত থাকে, হি ইজ এ পাৱাৰফুল মেন এণ্ড ওমেন অফ গড। সেইজনেই ঈশ্বৰৰ শক্তিশালী ব্যক্তি, যাৰ লগত ঈশ্বৰৰ বাক্য থাকে। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু এইটো পাৰ্চনেল সিদ্ধান্ত হয়, এইটো ব্যক্তিগত সিদ্ধান্ত হয়। ইট ইজ ইয়ৰ ডিচিশ্যন। এইটো সিদ্ধান্ত হয় that decides our destiny. আমাৰ সিদ্ধান্তই আমাৰ জীৱনৰ গতি নিৰ্ণয় কৰে। প্ৰেইজ দ্য লৰ্ড। সকলো এবাৰ কম, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। আজি আমি এই কনফাৰেন্সত আহিছোঁ, নৱপ্ৰজন্ম আৰু যিমানেই আমি উপস্থিত আছোঁ, আপুনি জীৱনত এটা সিদ্ধান্ত লৈ পেলাই আহিছে। কেতিয়াবা আমি দেখোঁ যে কনফাৰেন্স হৈছে, আমি যাব লাগে, ঈশ্বৰৰ ডাক আহিব। কিছুমানে হয়তো গান গাই ভাল পায়, গান গাবলৈ আহে। কিছুমানে মানুহ লগ কৰিবলৈ আহে। কেতিয়াবা ডেকা ল'ৰা ছোৱালী কেনেবাকৈ মোৰ লাইফ পাৰ্টনাৰ পোৱা যাব নেকি তাৰ কাৰণে আহে। কেতিয়াবা আমি বিভিন্ন কাৰণত, যদি মাৰ্ঘেৰিটাত আপোনাৰ সম্বন্ধীয় মানুহ আছে, তো এইটোৱেই সুযোগ বুলি আপুনি কোনোবাই লগ কৰিবলৈ আহে। আৰু এই সকলো ভাল আছে, সকলোবোৰ ভাল আছে, কিন্তু মই আপোনাক অনুৰোধ কৰিম যে এই 3 দিন যদি আপুনি আৰু মই ইয়াত আছোঁ, আপুনি আপোনাৰ হৃদয় খোলক আৰু ঈশ্বৰৰ বাক্য লগত লৈ পেলাই যাওক। আপুনি যদি ইয়াৰ পৰা ঈশ্বৰৰ বাক্য লৈ নাযায়, ইট উইল প্ৰফিট নাথিং। আপোনাক একোৱেই প্ৰফিট নকৰিব। যেনেকৈ আপুনি যোৱা বছৰ কনফাৰেন্সত গৈছিলে, আজিও আপুনি কনফাৰেন্স আহিছে, তেতিয়াও আপোনাৰ জীৱন তেনেকুৱা আছিলে, আজিও আপোনাৰ জীৱন তেনেকৈ আছে। যদি আপুনি সিদ্ধান্ত নলয়, অহা বছৰো তেনেকুৱাই থাকিব, আৰু 5 বছৰৰ পিছতো তেনেকুৱাই থাকিব। আৰু সেইকাৰণে মই আপোনাক সিদ্ধান্ত ল'বলৈ মাতিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড। ইট ইজ ইয়ৰ ডিচিশ্যন। এইটো আপোনাৰ সিদ্ধান্ত হয় যি আপোনাৰ জীৱনৰ গতি নিৰ্ণয় কৰিব। এইটো আমাৰ পৰিয়ালৰ সিদ্ধান্ত নহয়, এইটো আমাৰ টকা পইচাৰ সিদ্ধান্ত নহয়। ইট ইজ নট ইয়ৰ বেকগ্ৰাউণ্ড। আপুনি কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছে, কোনটো জাতিৰ পৰা আহিছে, কেনেকুৱা টকা পইচাৰে আপুনি আহিছে, ইট ডাজন্ট মেটাৰ। এইটো মেটাৰ নকৰে, কিন্তু যদি আপুনি সিদ্ধান্ত ল'ব পাৰে। আমেন। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া।
দিছ ইজ ইয়ৰ ডিচিশ্যন, এইটো আপোনাৰ সিদ্ধান্ত। মই আপোনাৰ সিদ্ধান্তৰ ওপৰত গুৰুত্ব দি আছোঁ। যীশুৱে কৈছে যে দুটা ৰাস্তা আছে, এটা বহল ৰাস্তা আৰু এটা ঠেক ৰাস্তা। বহল ৰাস্তা যাবলৈও ভাল, অনেক মানুহ পোৱা যায় আৰু তাত সদায় বুলি কৈছে আপুনি আনন্দ পাব, কিন্তু সেই ৰাস্তা মৃত্যুৰ ৰাস্তা হয়। কিন্তু যীশুৱে ক'লে ঠেক ৰাস্তা, য'ত কম মানুহ যায় আৰু সেই ৰাস্তা বহুত কঠিন হয়, কিন্তু জীৱনৰ ৰাস্তা হয়। আমেন। যেতিয়া আপুনি ঠেক ৰাস্তা লয়, এই ৰাস্তাটো ডিচিপ্লিনৰ ৰাস্তা হয়, অনুশাসনৰ ৰাস্তা হয়, ডিচিপ্লিন। ইয়াত আপুনি সকলো কাম কৰিব নোৱাৰে, সকলো ঠাইত যাব নোৱাৰে, সকলো ধৰণৰ কথা ক'ব নোৱাৰে আৰু নিজকে ডিচিপ্লিন কৰিবলগীয়া হয়। কিন্তু যদি আপুনি সিদ্ধান্ত লয়, এই বাটে আপোনাক জীৱনলৈ লৈ যাব। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু প্ৰভুৰ অনুগ্ৰহত অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া মই গৈছোঁ, বিভিন্ন কাৰ্যসূচীলে, সকলো ডিনমিনেশ্যনলে, আৰু মোৰ এই যাত্ৰা এটা ঈশ্বৰৰ এনকাউণ্টাৰৰ পৰা আৰম্ভ হৈছিলে। মই কেতিয়াও এনেকুৱা ভবা নাছিলোঁ যে কেতিয়াবা মই ঈশ্বৰৰ ৰাজ্যত তেনেকৈ কাম কৰিম, কেতিয়াবা মই পাষ্টাৰ হ'ম, কেতিয়াবা মই প্ৰভুৰ বাক্য লৈ ঠায়ে ঠায়ে যাম। ডেট ৱাজ নট মাই প্লেন। এইটো মোৰ কোনো পৰিকল্পনা তেনেকুৱা নাছিল। মই সৰুৰ পৰাই খুব দৰিদ্ৰতা দেখিছোঁ, খুবেই দৰিদ্ৰতা, আৰু সেইকাৰণে জীৱনত সদায় ভাবিছিলোঁ যে টকা পইচা লাগিব জীৱনত। আৰু যিহেতু মই খুব ভাল ষ্টুডেণ্টো নাছিলোঁ, কাৰণ মা হাজিৰা কৰিবলৈ যেতিয়া ওলাই যায় আৰু মই ওচৰৰে এখন ভেঞ্চাৰ স্কুলত পঢ়িছিলোঁ, আৰু সেইকাৰণে মোৰ পঢ়াৰ যিটো জীৱন আছিলে বৰ ভাল নাছিল। আৰু যেতিয়া মই ক্লাছ 10 আহি পালোঁ, ক্লাছ 10ৰ টেষ্ট যেতিয়া দিবলগীয়া হ'ল, আৰু সেই ফাইনেল ইয়েৰতো যিহেতু এইটো ভেঞ্চাৰ স্কুল আছিল, গতিকে কমপ্লিট টিচাৰ্ছো নাছিলে। আমাৰ মেথছৰ টিচাৰো নাছিল, এগৰাকী শিক্ষক আহিছিল, এমাহৰ কাৰণে আহিল, এটা লেচন পঢ়ালে আৰু গুচি গ'ল, সেয়াই কাহিনী। আৰু তেনেকেই যেতিয়া মই টেষ্ট দিলোঁ, তো মই টেষ্টত এটা ৰিজাল্ট কৰিলোঁ, বৰ ভয়ংকৰ ৰিজাল্ট। মই 5টা ছাবজেক্ট ফেইল ক্লাছ 10ৰ টেষ্ট। মই আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হয়, মই আছামিজো ফেইল। মেথছ, ছায়েন্স, ইংলিছ ছিংগল মাৰ্ক। বাট যিহেতু এইটো ভেঞ্চাৰ স্কুল আছিলে, আৰু সেইকাৰণে তেওঁলোকে ক'লে যোৱা পৰীক্ষা দি দিবা। আৰু মেট্ৰিক এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ, মানে কি পঢ়িব কেনেকুৱা লাগে তাকে আমি নাজানো একচুৱেলি। আমি কি ভাল পাওঁ, আমি চৰাই মাৰি ভাল পাওঁ, নদীত খেলি ভাল পাওঁ, চ' আমাৰ কাম সেইবিলাকেই। বাট ছাডেনলি মই মোৰ ঘৰৰ ওচৰৰ এজন দাদাক এদিন লগ পালোঁ। তেতিয়াও মই চৰাই মাৰিবলৈ গৈছিলোঁ, তেওঁৰ ডাঙৰ বাৰী আছে। আৰু যেতিয়া মই চৰাই মাৰি আছিলোঁ, তেওঁ মোক মাতিলে আৰু তেওঁ মোক সুধিলে, তোমাৰ মেট্ৰিক এক্সাম নাই জানো? মোক কৈছোঁ আছে। মোৰ কাৰণে চিম্পল কথা আৰু আছে বুলি। আৰু তেওঁ মোৰ ৰিজাল্ট সুধিলে আৰু তেওঁ মোক ক'লে যে তুমি পঢ়িব লাগিব, নহ'লে তুমি পাছ নকৰিবা। তেওঁ মোক কথাবোৰ বুজাবলৈ আৰম্ভ কৰিছে। তেওঁ জানে যে মই গাখীৰ খাই ভাল পাওঁ, আৰু তেওঁলোকৰ ঘৰত বহুত গাখীৰ, সেইকাৰণে তেওঁ মোক 1 গিলাচ গাখীৰ খোৱালে আৰু মোক পঢ়িবলৈ তেওঁ পৰামৰ্শ দিলে। যেতিয়া কথাবোৰ কৈ আছিলে, মোক এনেকুৱা লাগিছিলে যে কেতিয়ানো শেষ হ'ব, আৰু ইয়াৰ ঘৰ আৰু মই কেতিয়াও নাহিম, ইয়াৰ বাৰীত আৰু মই চৰাই মাৰিবলৈ নাহিম। চ' মই তাৰ পৰা ওলাই গ'লোঁ। দেন 2 দিনমান পিছত আকৌ চৰাই মাৰি মই দেখিলোঁ যে চৰাই তেওঁৰ বাৰীতে সোমাই গ'ল। মই ভাবিছোঁ যে আজি নেদেখিলে হয় আৰু। খুব ডাঙৰ বাৰী, তেওঁলোকৰ বাৰী প্ৰায় 10-12 বিঘামান আছে, গতিকে ভাবিছোঁ তেওঁনো ক'ত দেখিব আৰু। পিছফালে মই সোমাই গ'লোঁ, কিন্তু তেওঁ দেখা পাই গ'ল। তেওঁ আকৌ মাতিলে, আহা। আৰু সেইদিনাখন তেওঁ মোক 2 গিলাচ গাখীৰ খোৱালে। আৰু সেইটো সময়ত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইকনমিক্সত মাষ্টাৰ ডিগ্ৰী কৰি আছিলে। আৰু তেওঁ ইউনিভাৰ্চিটিৰ ফটোবোৰ ওলালে আৰু তেওঁ মোক দেখুৱাবলৈ আৰম্ভ কৰিলে, চোৱা ইউনিভাৰ্চিটি কিমান ভাল হয়, আৰু যদি তুমি পঢ়া তুমিও এদিন ইউনিভাৰ্চিটিলৈ যাবা। আৰু চোৱা তোমাৰ মা দেউতা যিহেতু হাজিৰা কৰে, আৰু যদি তুমি পঢ়া শুনা নকৰা, তোমাৰ ওচৰত এটাই ৰাস্তা আছে, এদিন তুমি কাৰোবাৰ ঘৰত হালোৱা হ'বা।
মোৰ এজন বন্ধু আছিল, তেওঁ পঢ়া শুনাত ভাল আছিলে আৰু তেওঁ অকণমান ধনী ঘৰৰ ল'ৰা আছিলে। তেওঁ কৈছে যে তুমি এদিন তোমাৰ বন্ধুক দেখিবা চাকৰি কৰিব আৰু ঘূৰি আহিব গাড়ী লৈ পেলাই, আৰু তুমি তেওঁলোকৰ ঘৰতে হাল মাৰি থাকিবা। আৰু তোমাক সুধিব বন্ধু তুমি কি কৰি আছা? আৰু সেই কথাটোৱে সেইদিনাখন মোক খুব ষ্ট্ৰাইক কৰিলে একচুৱেলি। আৰু তেওঁ মই সুধিলোঁ যে দাদা কি কৰিব লাগিব? পঢ়িব লাগিব। কেনেকৈ পঢ়িব লাগিব? এতিয়া পৰীক্ষালৈ মাত্ৰ এমাহে আছে, আৰু তেতিয়ালৈকে মই মেথছৰ এটা লেচনেই জানো, আৰু মই একো নাজানো কৈছোঁ। তেওঁ মোক ক'লে যে তুমি এখন ছাজেশ্যন কিনি লৈ আহিবা, আৰু তেওঁ মোক কিছুমান প্ৰশ্ন, সাম্ভাৱ্য প্ৰশ্ন মোক টিক মাৰ্ক কৰিলে। মেথছৰ জিঅ'মেট্ৰিও কিছুমান ক'লে এইবিলাকো মুখস্থ কৰি দিবা। কিছুমান অংকও মই মুখস্থ কৰিলোঁ, পঢ়িলোঁ কিন্তু 1 মাহ 1 month মই পঢ়িলোঁ। খুব যাবলৈ মন যায় লগৰবিলাকে যেতিয়া যায়, কিন্তু মই সিদ্ধান্ত ল'লোঁ যে নহয়, মই মোৰ জীৱনৰ ডাইৰেকশ্যন চেঞ্জ কৰিব লাগিব। তেওঁৰ সেই কথাটোৱে মোক বহুত ষ্ট্ৰাইক কৰিলে যে তুমি এদিন কাৰোবাৰ ঘৰত হালোৱা হৈ থাকিবা, আৰু তোমাৰ জীৱন তেনেকেই যাব, তোমাৰ মা দেউতাৰ জীৱন। আৰু তেতিয়া মই ভাবিছোঁ যে আজি 10-15 বছৰে মোৰ মা দেউতা হাজিৰাই কৰি আছে, গতিকে যদি মই মোৰ জীৱন পৰিৱৰ্তন কৰিব লাগে মই পঢ়িব লাগিব। এণ্ড আই ডিড। মই অকণমান পঢ়িলোঁ, আৰু ঈশ্বৰৰ অনুগ্ৰহ আছিলে মই মেট্ৰিক পাছ কৰি গ'লোঁ 2nd ডিভিজনত। স্কুলো আচৰিত, সকলো মানুহ আচৰিত। তেওঁলোকে মোক সুধিছে কেনেকৈ পাছ কৰিলা? মই কৈছোঁ ময়ো নাজানো। দেন মই হায়াৰ ছেকেণ্ডেৰীত আহিলোঁ, আৰু তেতিয়া ঈশ্বৰৰ অনুগ্ৰহত যেতিয়া ৰিজাল্ট আহিছে, এজন ব্যক্তিয়ে মোক কৈছে হেই তোমাৰ নাম নিউজ পেপাৰত আহিছে। মই কৈছোঁ হয় নেকি? পিছত মই গম পাইছোঁ যে মই ডিষ্ট্ৰিক্ট টপাৰ হৈছোঁ একচুৱেলি। ছামথিং হেপেন, কিবা এটা ঘটনা ঘটিলে একচুৱেলি। আৰু তেতিয়া মই অনুভৱ কৰিলোঁ যে ৱাও, ময়ো চোকা মানুহ দেখোন। মই এনেহে গাধা বুলি ভাবি আছিলোঁ, কাৰণ স্কুলত সদায় গাধা বুলিয়ে কৈছে আমাক। ঐ গাধ বুলিহে কয় টিচাৰবিলাকে। সেইকাৰণে মই সদায় টিচাৰবিলাকক এনকাৰেজ কৰিলোঁ যে ল'ৰা ছোৱালীক গাধা বুলি নক'ব, কাৰণ আমাৰ মাইণ্ডছেট হৈ গ'ল যে আমি নোৱাৰা মানুহ হয়, গাধা মানুহ হয়। কিন্তু যেতিয়া মই হায়াৰ ছেকেণ্ডেৰীৰ পিছত আহিলোঁ, তেতিয়া মই ভাবিলোঁ যে নাই নাই নাই, মই দেখোন চোকা মানুহে হয়। চ' মই এখন কলেজলৈ গ'লোঁ, আৰু যি নাক A+ এক্ৰিডিটেড কলেজ আছিলে, য'ত more than 5,000 ষ্টুডেণ্ট আছিলে। আৰু তেতিয়া মই ডিচাইড কৰিলোঁ যে অ'কে, যিহেতু মই চোকা মানুহ হয়, মই যিকোনো ব্যক্তিক পাছ পেলাই দিব পাৰোঁ। তেতিয়া মোৰ মাইণ্ডছেটটো অলপ বেলেগ হৈ গ'ল। মই চোকা ল'ৰা ছোৱালী লগ পাইছোঁ, কিন্তু মোক সদায় এনেকুৱা লাগে যে ময়ো চোকা হয়, চ' মই পাছ পেলাই দিব পাৰোঁ। যেতিয়া মই ডিগ্ৰীৰ 2nd ছেমিষ্টাৰ, তেতিয়া আমাৰ 2nd ইয়েৰ বছৰ আছিলে একচুৱেলি। 1st ইয়েৰ 2nd ইয়েৰ আহে, 2nd ইয়েৰলৈকে। আৰু তেতিয়া দেখিছোঁ যে আমাৰ কলেজত মোৰ ডিপাৰ্টমেণ্টত 8 বছৰ ফাৰ্ষ্ট ক্লাছ নাই। আৰু ছাৰে খুব আশা কৰিছিলে ডিপাৰ্টমেণ্টে যে মই ফাৰ্ষ্ট ক্লাছ আনিম, কিন্তু মই 2nd ইয়েৰলৈকে 2nd ক্লাছতেই আছিলোঁ। কাৰণ আমাৰ সময়ত ফাৰ্ষ্ট ক্লাছ পোৱা ইমান ইজি নহয়। 50% পালে আপুনি বৰ ভাল ষ্টুডেণ্ট। ফাৰ্ষ্ট ক্লাছ কেতিয়াবাতো নাপায়। আৰু যদি আপুনি সোধে ইউনিভাৰ্চিটি টপাৰজন কিমান পাৰ্চেণ্টেজ, আমাৰ সময়ত 63% আছিলে। তেওঁ ইউনিভাৰ্চিটি ফাৰ্ষ্ট ৰেংক হোল্ড কৰিছিলে। আৰু তেতিয়া ফাইনেলি আৰু যেতিয়া মই আহিলোঁ, তো মই দেখিলোঁ যে অ'কে, মই কলেজ টপাৰ হ'লোঁ, দেন ইউনিভাৰ্চিটি ময়ো ৰেংক হোল্ড কৰিলোঁ, কাৰণ মোৰ পাৰ্চেণ্টেজ 61 পইণ্ট চামথিং আছিলে। চ' দেটছ হোৱাট হেপেন। দেন মই ইউনিভাৰ্চিটিলৈ গ'লোঁ, আৰু যেতিয়া ইউনিভাৰ্চিটিলৈ গ'লোঁ, বহুত ল'ৰা ছোৱালীৰ মাজত মই তেতিয়া দেখিছোঁ যে কিছুমান ল'ৰা ছোৱালী DPSত পঢ়িছে, হাই ক্লাছ স্কুলত পঢ়িছে। যেতিয়া মই তেওঁলোকক লগ পাইছোঁ, মোক এনেকুৱা লাগিছে যে বৰ বিশেষ একো নাই দেখোন ডিফাৰেঞ্চ। মই ভেঞ্চাৰ স্কুলৰ পৰা আহিছোঁ, এমেন। কিন্তু মই কথাটো গম পোৱা নাই যে মোৰ লগত ঘটিলে কি ঘটনাটো। কিন্তু এদিন যেতিয়া মই ইউনিভাৰ্চিটি কমপ্লিট কৰিলোঁ, তো মোৰ ডিজায়াৰ্ছ এণ্ড ড্ৰিমছবিলাক এনেকুৱা হৈ গ'ল যে মোৰ এটা কনফিডেণ্ট আহি গ'ল লাইফত যে আই কেন ক্ৰেক এনি কাইণ্ড অফ এক্সাম। মই যিকোনো এক্সাম ক্ৰেক কৰিব পাৰোঁ। সেইকাৰণে এটাই সপোন ৰাখিলোঁ যে মোক IAS হ'ব লাগে একচুৱেলি। চ' মই UPSC এক্সামৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিবলৈ ভাবিলোঁ। আৰু মই যেতিয়াই গুৱাহাটীত তেনেকৈ অপৰচুনিটিছ আহে, আমাৰ সময়ত ডক্টৰ খান, ডক্টৰ ৰাৱাট, তেওঁলোকৰ IAS একাডেমি আছিলে দিল্লীৰ, আৰু তেওঁলোকে টপ লেভেলছত আছিলে। যেতিয়াই তেওঁলোকে গুৱাহাটীলৈ আহে, মই অপৰচুনিটি পাওঁ, তো মই তেওঁলোকৰ ছেমিনাৰ এটেণ্ড কৰোঁ। এণ্ড মোৰ ডিজায়াৰ হৈ গ'ল যে ৱাও, মই সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ যে এদিনাখনতো IAS বনিমেই আৰু একচুৱেলি।
আৰু তেতিয়া ভাবিছোঁ যে ৱাও, যিটো আমাৰ জীৱন আছিলে সেইটো মই কমপ্লিটলি চেঞ্জ কৰিম, দেন ডেফিনেটলি যদি IAS হ'ম এদিনটো DC নিশ্চয় হ'ম আৰু। চ' তেনেকৈ ভাবি যেতিয়া মই গুৱাহাটীৰ পৰা আহিলোঁ এদিন মাক, মই ঘৰত একচুৱেলি আমি এটা গাঁৱত থাকোঁ, আপুনি গোলাঘাট মেৰাপানী যদি এটা ঠাই শুনিছে, একদম ইণ্টেৰিয়ৰ প্লেচ হয়। আৰু আজিও গাঁওখন খুবেই দুখীয়া, একচুৱেলি বহুত দুখীয়া গাঁও হয়। মোক কেতিয়াবা এনেকুৱা লাগে যে অসমৰ চাগে আটাইতকৈ দুখীয়া গাঁওখনত আমি আছোঁ। বাট মই প্ৰাৰ্থনা কৰি আছোঁ, প্ৰভু লেট দ্য গ্ৰেচ তোমাৰ মাৰ্চি আমাৰ গাঁওখনৰ ওপৰত আহিবলৈ দিয়া। আমি চাবলৈ বিচাৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীয়ে ভাল ভাল কাম পদবিলাকত অধিষ্ঠিত হয়। আৰু যেতিয়া মই মাৰ লগত কথা পাতিলোঁ যে মই এতিয়া আৰু গুৱাহাটীতে থাকিম, চ' তাৰপিছত মই যদি পাৰোঁ মই দিল্লীলৈ যাম, চামহাও মই যদি কোচিং কৰিব পাৰোঁ। আৰু তেতিয়া মায়ে মোক এটা কথা ক'লে যে তুমি লাগিলে চাকৰি কৰি যিমান ডাঙৰ মানুহ হৈ যোৱা কিয়, তেওঁতো নাজানে IAS অফিচাৰ মানে কি, তেওঁ মোক কৈছে কিমান ডাঙৰ মানুহ তুমি হৈ যোৱা কিয়, তুমি যিমান টকা পইচা মোক আনি দিলেও মই জীৱনত ছেটিছফাই নহ'ম, কিন্তু যদি তুমি ঈশ্বৰৰ কাম কৰা তেতিয়াহ'লে মই সুখী হ'ম। মোৰ সপোন তেনে একেবাৰে IASৰ পৰা মোৰ এটা পিকচাৰ ওলাবলৈ আৰম্ভ হৈ গ'ল, পাষ্টাৰ মানে পাষ্টাৰ। মই ভাবিছোঁ পাষ্টাৰ হ'ব লাগিব এতিয়া, এটা মোনা লৈ পেলাই মই ঘূৰি ফুৰিব লাগিব এতিয়া। মই কৈছোঁ হে প্ৰভু, মই এই কামটো নকৰোঁ, আই ডোণ্ট ৱান্ট টু ডু, মোৰ ৰিয়েলি এইটো কৰিবলৈ মন নাই। এনেই ইমান দুখীয়া হৈ পেলাই আহিছোঁ আৰু দুখীয়া হ'বলৈ মন নাই। চ' সেই সময়ৰ মাজত মোৰ এটা কনফ্লিক্ট আহি গ'ল একচুৱেলি। আৰু মা দেউতাৰ একচুৱেলি মই কষ্ট দেখিছোঁ, তেওঁলোকৰ কথাও মই ভাবিবলৈ বাধ্য হৈছোঁ। বাট এদিন যিহেতু মোক সৰুৰ পৰা একচুৱেলি মাই ঈশ্বৰৰ লগত ট্ৰেইন আপ কৰিছে একচুৱেলি। তেওঁ সদায় ৰাতিপুৱা 3 বজাত উঠে, প্ৰাৰ্থনা কৰে, বাইবেল পঢ়ে, 6 বজাত কাম যাব লাগে, 8 কিলোমিটাৰ খোজকাঢ়ি যায়। এটা নাগাৰ এটা চিট ফাৰ্ম বুলি মাটিৰ খেতি আছে, তাতে তেওঁলোকে যায় আৰু সদায় যাব লাগে, 8 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে, 6 বজাত আকৌ ঘূৰি আহে। এইকাৰণে 3 বজাত উঠে, প্ৰাৰ্থনা কৰে, বাইবেল পঢ়ে। আৰু যেতিয়া মই ক্লাছ 2 পাই গ'লোঁ, মোকো ৰাতি উঠাই দিয়ে, 3 বজাত উঠাই দিয়ে, বাইবেল পঢ়িব লাগে আৰু মোক ভাল নালাগে। মই ভাবিছোঁ পৃথিৱীৰ আটাইতকৈ বেয়া মাটো চাগে ময়ে পাইছোঁ। এই ৰাতি প্ৰাৰ্থনা কৰা, ৰাতি বাইবেল পঢ়া, সদায় গীৰ্জালৈ যোৱা, ছানডে স্কুল সদায় যাব, 3-4 কিলোমিটাৰ আমাৰ ঘৰ গীৰ্জালৈ। তেওঁ ছানডে স্কুলৰ পৰা মহিলা গীৰ্জালৈকে থাকিব। মোৰ হায়াৰ ছেকেণ্ডেৰীলৈকে মই কেতিয়াও গীৰ্জাৰ পৰা পলাবলৈ চান্স পোৱা নাই, সদায় ছানডে স্কুল। আৰু কেতিয়াবা আগতে আমি পলাই যাওঁ, আমাৰ সময়ত শক্তিমান আহিছিলে, আমি শক্তিমান চাবলৈ পলাই যাওঁ, খুব পিটন পাওঁ আমি। মাৰ মুখত এটাই কথা আছিলে যে তুমি সকলোৰ লগত ধেমালি কৰিবা, কিন্তু ঈশ্বৰৰ লগত ধেমালি নহ'ব, কোনো ধেমালি ঈশ্বৰৰ লগত নহ'ব। তো এইটো মোৰ কাণত সদায় বাজিয়ে থাকে যে স্কুল নগ'লেও কেতিয়াবা আমি বাচি যাওঁ, কিন্তু গীৰ্জা নগ'লে আমি নাবাচিম। আৰু যিহেতু মই সৰুৰ পৰা বাইবেল পঢ়িছোঁ, ক্লাছ 2ৰ পৰা মই বাইবেল পঢ়িছোঁ, স্ক্ৰিপচাৰ মই জানো, প্ৰাৰ্থনা কৰিছোঁ, আৰু আজি মই বুজি পাইছোঁ যে মোৰ কাৰণে কিমান প্ৰফিটেবল হৈ গ'ল। আমেন। মই স্ক্ৰিপচাৰ এতিয়া মুখস্থ মাতিব পাৰোঁ একচুৱেলি। আৰু সেইকাৰণে মোক বহুতে সোধে যে আপুনি কোনখন থিয়লজিকেল কলেজত পঢ়িলে। পঢ়িবলৈ মন আছিলে, চান্স নাপালোঁ একচুৱেলি, কাৰণ মোৰ পঢ়াৰ পিছত মই আহিলোঁ আৰু চাকৰিতে জইন কৰিলোঁ। আৰু চাকৰি কৰি থকাৰ পিছত আৰু পঢ়িবলৈ কেতিয়াও অপৰচুনিটি নাপালোঁ। আৰু তাৰপিছত মই কৈছোঁ যে মোৰ মাৰ থিয়লজি কলেজত পঢ়িছোঁ মই ক্লাছ 2ৰ পৰা। আমেন। আৰু তেওঁৰ সেই প্ৰাৰ্থনাৰ জীৱন, এই যে 3 বজাত উঠে, প্ৰাৰ্থনা কৰে, যাওঁতে আমাৰ ওপৰত মূৰত বাইবেল থৈ পেলাই প্ৰাৰ্থনা কৰি যায়। আৰু সদায় এটা কথা কয় আমাক, কাৰণ মানুহে বহুত নেগলেক্ট কৰিছে আমাক। আৰু আপোনাক যদি মই কওঁ যে আমি তেনেকুৱা দৰিদ্ৰতা দেখিছোঁ য'ত বস্তা উৰি পাইছোঁ আমি। মোৰ নানী একচুৱেলি ওৰাং মানুহ আছিলে, সেইকাৰণে পাতিয়া বনাই তেওঁলোকে হয়নে, তো তাক আমি উৰি পাইছোঁ। কিন্তু আমাৰ ককা এটা বহুত নিষ্ঠুৰ মানুহ আছিলে, তেওঁলোক আমাৰ গোটেই অঞ্চলৰ আটাইতকৈ ধনী মানুহ আছিলে। যেতিয়া আমাৰ অঞ্চলত কাৰো ঘৰত চাইকেল নাই, তেতিয়া আমাৰ ঘৰত মটৰ চাইকেল আছে। কিন্তু মোৰ দেউতা একচুৱেলি মই 2 বছৰ থাকোঁতেই ঢুকাই গ'ল।
আৰু সেইকাৰণে মাক তেওঁলোকে সদায় বহুত বেয়া ব্যৱহাৰ দিলে একচুৱেলি তেওঁলোকৰ ঘৰতে আমি থাকিলোঁ এটা ৰুম আছিলে কিন্তু যাৰ এফালে বেৰ নাই একচুৱেলি সেইটো ঘৰতে আমি বনাই খাওঁ তাতে শুওঁ খেৰ দিয়া ঘৰ এদিন আমি সেই পাতিয়াটো উৰি আছিলে এবাৰ আইতাই সেইটো টানি পেলাই লৈ গ'ল আমাৰ গাৰ পৰা মাক গালি দিছে আৰু তুমি মতা মানুহ হয় নেকি বনাব নাজানা চ' দেটছ হাউ উই লিভড আৰু তিনিবেলা খানাটো বহুত কম আমাৰ কাৰণে সৌভাগ্য আছিল একচুৱেলি বাট দেট ৱাজ দ্য লাইফ এইটোৱে আমাৰ জীৱন আছিলে বাট থেংক গড মই মাৰ কাৰণে এইকাৰণে ধন্যবাদী হয় যে চি নেভাৰ লেফ্ট গড চাইড একচুৱেলি ঈশ্বৰৰ লগত তাই কেতিয়াও নেৰিলে তাইৰ প্ৰাৰ্থনা তাইৰ ঈশ্বৰৰ প্ৰতি থকা ভয় তাই মোক সদায় কৈছিলে যে আমাৰ অৱস্থা এদিন ঈশ্বৰে পৰিৱৰ্তন কৰিব আমি সদায় দুখীয়া নাথাকিম এদিন ঈশ্বৰে তোমাক তুলিব একচুৱেলি আমেন আমি চাৰ্চলৈ যাওঁ যেতিয়া চাৰ্চত সকলো ল'ৰা ছোৱালীক ছানডে স্কুল চলাবলৈ দিয়া হয় অধ্যক্ষ কমিটি থাকে চবকে দিয়ে মোক নিদিয়ে একচুৱেলি এদিন মই মাক আহি কৈছোঁ মা সকলো ল'ৰা ছোৱালীক গীৰ্জা চলাবলৈ দিয়ে মোক কেলৈ নিদিয়ে মায়ে মোক এদিন কৈছে তুমি দুখ নকৰিবা এদিন তোমাক ঈশ্বৰে হাজাৰ হাজাৰ মানুহৰ আগত থিয় কৰিব প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া মই আজি ঈশ্বৰৰ অনুগ্ৰহত অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত গৈছোঁ হাজাৰ হাজাৰ মানুহৰ আগত থিয় হৈছোঁ মই মোৰ মাৰ কথালৈ মনত পেলাইছোঁ কাৰণ তাইও কোৱা প্ৰতিটো কথা মোৰ জীৱনৰ ওপৰত লাগিছে আমেন আৰু সেইকাৰণে সকলো মাতৃলে মোৰ মাৰ পৰা মই এটাই মেছেজ সদায় পঠিয়াওঁ আপুনি যি পৰিস্থিতিতেই নাথাকক কিয় যদি আপুনি প্ৰাৰ্থনা কৰা মা হয় আপুনি বহুত ভয়ংকৰ মা হয় প্ৰেইজ দ্য লৰ্ড আপুনি হাজিৰাৱালা মা হ'ব পাৰে আপুনি আজি মানুহৰ পৰা ৰিজেকশ্যন পোৱা মা হ'ব পাৰে এবছৰ দুবছৰ নহয় মোৰ মায়ে 20 বছৰ হাজিৰা কৰিছে 20 years 20 বছৰ কিন্তু তেওঁৰ জীৱন আজিও একেই আছে আজি মোৰ 39 years ৰানিং হৈ আছে আৰু তেওঁক মই তেনেকেই দেখিছোঁ আজিও তেওঁ 3 বজাত উঠিব প্ৰাৰ্থনা কৰিব দিছ এণ্ড ডেট আৰু তেওঁৰ পৰাই মই ঈশ্বৰৰ ভয় শিকিলোঁ একচুৱেলি সেইকাৰণে এপষ্টল পৌল তিমথীক কৈছে সেই তিমথী যি বিশ্বাসৰ আত্মা তোমাৰ আইতা লুই আৰু তোমাৰ মাতৃ উনিকিৰ হৃদয়ত আছিলে তোমাৰ জীৱনত দেখা পোৱা গৈছে আমেন আৰু সেইকাৰণে আইতাসকল আপোনাৰ যি বিশ্বাস আপোনাৰ ল'ৰা ছোৱালীলৈ যাব মা দেউতাসকল আপোনালোকৰ যি প্ৰভুৰ ভয় সেই ল'ৰা ছোৱালীৰ মাজলৈ যাব আপুনি যদি প্ৰাৰ্থনাশীল মা হয় প্ৰাৰ্থনাশীল দেউতা হয় আপোনাৰ ল'ৰা ছোৱালী এদিন আপোনাক প্ৰাৰ্থনা কৰিব আমেন প্ৰেয়াৰ ইজ এ স্পিৰিট প্ৰাৰ্থনা আত্মা হয় মই প্ৰাৰ্থনা কৰিবলৈ মাৰ পৰাই শিকিছোঁ একচুৱেলি আমেন আৰু প্ৰাৰ্থনা যেতিয়া ইণ্টাৰেকশ্যন উইথ গড যেতিয়া আপুনি ঈশ্বৰৰ লগত নিজৰ ল'ৰা ছোৱালীক চিনাকি কৰাই দিয়ে আপোনাৰ ল'ৰা ছোৱালীক আপুনি জীৱনৰ আটাইতকৈ ডাঙৰ গিফ্ট যদি কিবা দিব বিচাৰে আপোনাৰ ল'ৰা ছোৱালীক সেই ঈশ্বৰৰ লগত সঁচাকৈয়ে চিনাকি কৰাই দিয়ক দে উইল বিকাম ছাকচেছফুল তেওঁলোক সফল ব্যক্তি হ'ব আমেন প্ৰেইজ দ্য লৰ্ড মই যেতিয়া সফলতাৰ কথা কওঁ এইটো সফলতা পৃথিৱীৰ সফলতা নহয় পৃথিৱীৰ দৃষ্টিভংগীৰে সফলতা মানে ডাঙৰ চাকৰি থকা ডাঙৰ বিজনেছ থকা হয়তো বহুত পইচা থকা ডাঙৰ বাংলা থকা দামী গাড়ী থকা বা সমাজত ষ্টেটাছ থকা বাট যদি আমি বিব্লিকেলি যাওঁ বাইবেলৰ পৰা যদি আপুনি যায় তেতিয়াহ'লে সফলতাৰ এটা বিশেষ ডেফিনেশ্যনছ আছে আৰু সেইকাৰণে যীশু খ্ৰীষ্টই কৈছে যে তুমি যদি সমস্ত পৃথিৱী পায়ো নিজৰ প্ৰাণ হেৰুৱাবা কি লাভ হ'ব তোমাৰ যীশু খ্ৰীষ্টৰ মতে যদি আমাৰ ঈশ্বৰৰ লগত ডিপ গভীৰ সম্পৰ্ক পাৰ্চনেল সম্পৰ্ক নাই আৰু যদি আমাৰ প্ৰাণ আমি হেৰুৱাই দিওঁ তেতিয়াহ'লে জীৱনত আপুনি যিয়েই নহওক একচুৱেলি যিয়ে নাপাওক সকলো মিনিংলেছ হয় সকলো ব্যৰ্থ হয় ৰজা চলোমন তেওঁ কৈছে যে মোৰ চকুৱে যি যি দেখিলে মোৰ মনে যি যি ইচ্ছা কৰিলে মই সকলোকে পালোঁ এবাৰ ভাবি চাওকচোন চকুৱে যি যি দেখিলে চলোমন ৰজা চলোমন যি দেখিলে তেওঁৰ ওচৰত 700 পত্নী আছিলে ৰজা চলোমনৰ পত্নী 700 আছিলে আৰু উপপত্নী 300 আছিলে মানে টোটেল 1000 আৰু তেওঁ যিহেতু পৃথিৱীৰ আটাইতকৈ জ্ঞানী আৰু ধনী ৰজা পৃথিৱীৰ চাগে আটাইতকৈ ধুনীয়া ছোৱালীবিলাক তেওঁৰেই হয় নেকি আটাইতকৈ ভাল ঘোঁৰাবিলাক চাগে তেওঁৰেই আছে
আজিৰ সময়ত থাকিলে আটাইতকৈ ভাল এৰোপ্লেন, আটাইতকৈ ভাল গাড়ী, ৰ'লছ ৰয়েছ তেওঁৰ ওচৰতে থাকিলেহেঁতেন। কাৰণ মই যেতিয়া তেওঁৰ নেটৱৰ্ক এনালিচিছ কৰিছিলোঁ তেতিয়া মই দেখা পাইছোঁ যে পৃথিৱীৰ যিবিলাক ধনী মানুহ আছে, যেনেকৈ ইলন মাস্ক, দ্য ৰিচেষ্ট মেন অফ দ্য ৱৰ্ল্ড, $300 বিলিয়ন তেওঁৰ ওচৰত আছে। কিন্তু যেতিয়া ৰজা চলোমনৰ ৱেল্থ এষ্টিমেশ্যন কৰা হৈছে, তেওঁৰ ওচৰত এপ্ৰক্সিমেটলি 2.2 ট্ৰিলিয়ন আছিলে। পৃথিৱীত এতিয়ালৈকে ট্ৰিলিয়নাৰ অহা নাই। আৰু সেইকাৰণে ঈশ্বৰে কৈছিলে তোমাৰ নিচিনা ধনী মানুহ না কেতিয়াবা আহিব পৃথিৱীত। তাৰমানে তেওঁ ইলন মাস্কতকৈ 8 গুণ ওপৰত একচুৱেলি। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আৰু সেইজন ৰজা চলোমনে জীৱনৰ শেষ অৱস্থাত এটা কথা কৈছে, সকলোবোৰ ব্যৰ্থ বুলি কৈছে। উপদেশক এক্লেজিয়াষ্টিছ 12টা চেপ্টাৰ আছে। মই ইয়াং জেনেৰেশ্যনক পঢ়িবলৈ অনুৰোধ কৰিম, 12টাই আছে, প্লিজ ৰিড ইট। এই কিতাপখনে মোৰ জীৱনত বহুত ডেলিভাৰেঞ্চ আনিলে একচুৱেলি। আমি যে ছাকচেছৰ পিছত, টকা পইচাৰ পিছত, নামৰ পিছত, ফেমৰ পিছত দৌৰি আছোঁ, এই কিতাপখন পঢ়িলে আপুনি এটা পাৰ্চপেক্টিভ পাব। ৰজা চলোমনে কৈছে যে জীৱনত সকলো ব্যৰ্থ। এদিন মই ভাবিছোঁ, ৰজা চলোমন তুমিতো খুব এনজয় কৰিলা আৰু এতিয়া আমাক কাম নাই বুলি কৈছা। কিন্তু তেওঁ লাষ্টত এটা কথা ক'লে, তেওঁ কৈছে 3টা কামৰহে গুৰুত্ব আছে, মাত্ৰ 3টা কাম। তেওঁ কৈছে চামাৰি কৰিছোঁ, জীৱনটোত এই 3টা কামৰহে মূল উদ্দেশ্য, মানে মূল কথা আছে। প্ৰথমটো হৈছে তুমি ঈশ্বৰ জীৱাক তোমাৰ যৌৱন কালত স্মৰণ কৰিবা বুলি কৈছে। তোমাৰ ঈশ্বৰৰ লগত এটা ভাল সম্পৰ্ক তুমি গঢ়িবা। প্ৰেইজ দ্য লৰ্ড। নাম্বাৰ 1, সকলো কম নাম্বাৰ 1, ঈশ্বৰৰ লগত ব্যক্তিগত সম্পৰ্ক। আপুনি পাৰ্চনেলি ঈশ্বৰক জানে। আমেন। বহুত খ্ৰীষ্টিয়ানে ঈশ্বৰক যিহেতু পাৰ্চনেলি নাজানে, সেইকাৰণে ঈশ্বৰৰ পৰা পলায়। তেওঁলোকক লাগে পৃথিৱীখনেই ইমান মজা, ইমান ইণ্টাৰেষ্ট, আমাক ঈশ্বৰতকৈ পৃথিৱীৰ বিষয়বিলাক ভাল লাগে। কিন্তু যিদিনাখন আপুনি ঈশ্বৰক এনকাউণ্টাৰ কৰিব, লগ পাব পাৰ্চনেলি, এই পৃথিৱীত এনেকুৱা কোনো বস্তু নাই যি ঈশ্বৰৰ লগত কম্পেয়াৰ হ'ব পাৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই যেতিয়া গভীৰ সম্পৰ্কৰ কথা কৈছোঁ, মই কি কৈছোঁ একচুৱেলি? ৰজা দাউদে কৈছে, হৰিণীয়ে যেনেকৈ পানী বিচাৰে প্ৰভু, মোৰ হৃদয়ে তোমাক বিচাৰে। আমেন। আপোনাৰ হৃদয়ে যেতিয়া ঈশ্বৰক হৰিণীয়ে পানী বিচৰাৰ নিচিনাকৈ বিচাৰে, আপুনি সঁচাকৈ ঈশ্বৰৰ লগত ইণ্টিমেট। আপুনি ভাল পোৱা মানুহ এজন, যাক আপুনি সঁচাকৈয়ে ভাল পায়, যাৰ লগত আপোনাৰ গভীৰ সম্পৰ্ক আছে, ৰাতি 12 বজাতো কথা পাতিবলৈ আপত্তি নাই, আছে জানো? 2 বজাতো আপুনি মেছেজ চেক কৰিব পাৰে, ৰাতিপুৱা 5 বজাতো আপুনি হেল্ল' ক'ব পাৰে। কিহৰ কাৰণে? ভাল পোৱাৰ কাৰণে। কিন্তু যেতিয়া আমি ঈশ্বৰৰ লগত দেখোঁ, আমাৰ ঈশ্বৰৰ লগত যিটো সম্পৰ্ক, এটা ৰিলিজন হৈ পৰিছে, ধৰ্ম হৈ পৰিছে। কৰিব লাগে কাৰণেহে আমি কৰোঁ। কিন্তু খ্ৰীষ্টিয়ানিটিটো ধৰ্মটো নহয়, কোনো কাৰণতে এটা সম্পৰ্ক হয়। আমেন। সকলো এবাৰ কম, গিভ মি এনকাউণ্টাৰ অ' গড। প্ৰভু মোক এনকাউণ্টাৰ দিয়া। আপোনাৰ প্ৰাৰ্থনাৰ জীৱনত আপুনি ঈশ্বৰৰ লগত এনকাউণ্টাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিব লাগে। প্ৰভু, মই তোমাক লগ পাব বিচাৰোঁ, ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ। আমেন। আৰু ঈশ্বৰ ভাল ঈশ্বৰ হয়, তেওঁ আপোনাক পাৰ্চনেলি লগ কৰিব। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। মই কেইটামান চিক্ৰেট আপোনালোকক কৈ দিম, কেনেকৈ ঈশ্বৰক সঁচাকৈ লগ পোৱা যায়। মোৰো জীৱন তেনেকৈয়ে পৰিৱৰ্তন হ'ল। মই সৰুৰ পৰা বাইবেল পঢ়িছোঁ, সৰুৰ পৰা মই চাৰ্চলৈ গৈছোঁ, ঈশ্বৰ ভয় কৰিছোঁ, ঈশ্বৰৰ আশীৰ্বাদ ক্ৰমান্বয়ে দেখিছোঁ। কিন্তু মই ব্যক্তিগতভাৱে এদিন ঈশ্বৰক লগ পালোঁ। এদিনাখন মোৰ ৰুমত মই মোৰ গীটাৰ বজাই পেলাই গান গাই আছিলোঁ। আই ৱাজ জাষ্ট ছিংগিং। আৰু ছাডেনলি মই এনেকুৱা এটা ঠাইত গৈ পালোঁ, মই জানো এখন পৃথিৱী নহয় একচুৱেলি। ছাডেনলি মই নাজানো একচুৱেলি, যেনেকৈ এপষ্টল পৌলে কৈছে যে মই আত্মাতে আছিলোঁ নে মই শৰীৰতে আছিলোঁ মই নাজানো, কিন্তু মোক 3য় স্বৰ্গলৈ তুলি নিয়া হৈছিলে। ময়ো এইটো ধৰিব পৰা নাই একচুৱেলি মই পৃথিৱীতে আছোঁ নে মই ক'তবা আছোঁ, কিন্তু মোক লগা নাই যে এইটো পৃথিৱী হয়।
আৰু যেতিয়া মই সেই ঠাইত দেখিছোঁ এটা গ্ৰেট লাইট